বিনয় শইকীয়া আন এটা ইউটিউব চেনেললৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি এটা খুব শুভ কাম কৰা হৈছে যে দুখীয়া মানুহ মোৰ নহয় ধৰক শ্ৰাদ্ধ হ'ব দেউতাকৰ। আমি গাঁৱৰ ৰাইজে আমাৰ চেতিয়াগাঁও বৰনামঘৰৰ ৰাইজে তেখেতসকলক শ্ৰাদ্ধৰ বাবে এটা অৰিহণা দিয়া হৈছে। আমাৰ এই আদৰ্শটো অসমৰ যদি সকলো গাঁওবাসীয়ে কৰে তেতিয়াহ'লে হয়তো মাক দেউতাকৰ শ্ৰাদ্ধ পাতিবলৈ ৰাইজৰ কোনো কষ্ট নহ'ব। আমাৰ ইয়াৰ ৰাইজ বহি আছে, আপোনালোকে দেখিছে। আমাৰ ৰাইজে কি কৰিছে, সকলোৱে গৃহে গৃহে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে আৰু ফেচবুক গ্ৰুপ আছে। আমি হোৱাটছআপ গ্ৰুপত যদি কোৱা হয় আমুক মানুহৰ ঘৰত দেউতাক ঢুকাইছে, আমি তেখেতক সহায় কৰিব লাগে, হোৱাটছআপ গ্ৰুপটো দি দিয়াৰ লগে লগে প্ৰতি ঘৰৰ মানুহে 500, 1000, 200, 100, 300 যি পাৰে খুব অতি সোনকালে আমাৰ এদিনৰ ভিতৰতে পইচা প্ৰায় 5000 টকা জমা হৈছিলে। এতিয়া আমি প্ৰায় 9000 আৰু কেইটকামান পইচা থাকিলে প্ৰায় 10000 বুলি ধৰক, আৰু হয়তো 2 টকা হয়তো উঠিবও পাৰে। 10000মান পইচা আমি মৃতকৰ ঘৰত দিয়া হৈছে আৰু কোৱা হৈছে যে খুব খৰচ কমাব লাগে। আমাৰ শ্ৰাদ্ধবিলাকত নামবিলাকত আমাৰ খুব খৰচ কমাব লাগে। উভৈনদীকে বস্তু কিনি আমি নষ্ট কৰিব নালাগে। আমাৰ যিমান পাৰি সিমান কমকৈ আমাৰ মাত্ৰ কামটো হ'ব লাগে। আৰু আমাৰ ৰাইজৰ এটা কথা, আমাৰ কোনো ভকতক অৰিহণা চৰিহণা এনেকুৱা দিব নালাগে। কিছুমানে তামোলৰ লগত পইচা দিয়ে, 50 টকা দিয়ে, কাপোৰ দিয়ে, চেলেং দিয়ে, গামোচা দিয়ে। ঠিক আমাৰ সমাজত ঠিক তেনেকুৱাবিলাক আমি বন্ধ কৰি দিয়া হৈছে। ৰাইজে নিজে আহিব, নিজে নাম গাব, নিজে কৰিব। আমাৰ এইটোৱে আটাইতকৈ ধুনীয়া ব্যৱস্থা। মই ভাবিছোঁ অসমবাসী সকলোৱে গাঁৱৰ দুখীয়া মানুহক এনেকৈ সহায় কৰিবলৈ আগবাঢ়ি আহক আৰু মোৰ ইউটিউব চেনেলটো চাই থাকিব। আমি সেইদিনাখন নামৰ ভিডিঅ'টো আমি ইয়াতে লগাই দিওঁ আৰু আপোনালোকে চাই থাকিব। খৰি চৰিবোৰ এনেও অকণমান তোলক এনেকৈ কেমেৰামেন বগা কাপোৰখিনিও তুলিব নহয়, গাড়ীখন চাইছোঁ হ'ব বহিম আগে দি লওঁ। অকণমান ওচৰতে হওক এইফালে। এইটো তাৰমানে হেৰি এটা বনাম, গোটেই আমাৰ অসমৰ বাকীবিলাক মানুহক কওকচোন এইটো মানে পইচাটো উঠিছেনে? উঠিছে। হ'ব মানুহকেইজন তুলি দিয়ক এটা। 8800 মান আছে? 80 50 8850 মই